তাত পারফেকশন থাকিব আপোনালোক সকলোৱে কওকচোন আমি যে প্ৰফেশনাল কংগ্ৰেছ বুলি আমি আজি সোশ্যাল মিডিয়াত দিলে বহুতে আমাক সুধিব আকৌ এটো কি প্ৰফেশনাল কংগ্ৰেছ মানুহে আজিৰ জীৱনত কাম কৰিবলৈ সকলো মানুহে প্ৰফেশনাল হ'ব লাগিব যি প্ৰফেশনাল হ'ব নোৱাৰে তাত পারফেকশন নাই তাত ডেলিভাৰী দিব নোৱাৰে গতিকে আপোনালোকক যদিও প্ৰফেশনাল কংগ্ৰেছৰ এটা উইংছ হিচাপে ৰাখা হৈছে আমি সকলোৱে প্ৰফেশনাল কংগ্ৰেছ হোৱাটো জৰুৰী এতিয়া মই যেহেতুকে আমাৰ সিএলপি মহোদয়ে কৈছে আমাৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই কৈছে আমাৰ ভাস্কৰ দুৱাৰা ডাঙৰীয়াও আহি পাইছেহি তেখেতক মই নমস্কাৰ জনাইছো কথাটো হৈছে কি মই আজি সাম্প্ৰতিক সময়ত আপোনালোকক যেহেতুকে প্ৰফেশনাল কংগ্ৰেছৰ গুটেই অসমৰ পৰা ইয়াত মানুহ আহিছে মই দুটামান ৰাজনৈতিক কথা কম মই আৰু প্ৰফেশনাল কংগ্ৰেছৰ কথা আপোনালোকক নকওঁ কাৰণ আপোনালোকে ৰাজ্যিক বিষয়ববীয়া হৈছে জিলা প্ৰতিনিধি আপোনালোকে আপোনালোকৰ দায়িত্ব কি এই কথাটো আপোনালোকে নিজে জানি বুজি হৈছে মই ইয়াত আৰু দুহাৰি দিওঁ ইলেকশনলে আছে মাত্ৰ 119টা দিন 119 দিনত প্ৰফেশনালি আমি কাম কৰিবলগীয়া কি আছে আমাৰ হাতত ফাৰ্স্ট আমাৰ হাতত আছে যে 119 দিনত পাছত যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত কংগ্ৰেছে যদি চৰকাৰ কৰো আমাৰ কৰণীয় কি আছে কিয় অসমৰ মানুহে আমাক ভোট দিব অসমৰ মানুহে আমাক যে ভোট দিব আমি যে ভোট বিচাৰি যাম কি বুলি ভোট বিচাৰি যাম এই কথাবিলাকক লৈ পেলাই আমি কিছুমান ৰাজনৈতিক কথা পাতিব লাগিব যে বৰ্তমান সাম্প্ৰতিক সময়ত মানুহে বহু কথা পাহৰি গৈছে জুবিন গাৰ্গৰ মৃত্যু যেতিয়া হৈছিল মানুহৰ মাজত সেই মৃত্যুৰ দিনাৰ পৰাই ঘৃণা বিভাজন ধৰ্মীয় মেৰুকৰণৰ কথাবিলাক নস্বাত কৰি থৈ গৈছে আমাক সকলোকে এক কৰি থৈ গৈছে নে নাই আৰু তাৰ পিছত যোৱা এসপ্তাহ ধৰি বিৰোধীয়ে যেতিয়া এই গুটে কথাবিলাকক আমি ৰাজনীতি কৰিছো বুলি কৈ পেলাই মানুহে আমাক তল পেলাব বিচাৰিছে জাস্টিস ফৰ জুবিন গাৰ্গ লিখি কিন্তু বিভাজন নাইকিয়া কৰিব নোৱাৰিলে যেটো জুবিন গাৰ্গৰ মৃত্যুত কৰি গৈছিল আৰু বিৰোধীয়ে যেতিয়া এই কথাবিলাকত মাত মাতে বহু অনুৰাগীয়ে আমাক কয় যে আপোনালোকে কিহৰ ৰাজনীতি কৰিছে আৰু আমি বিৰোধীয়ে সিদ্ধান্ত ললো যে আমি বেছি হততাই মাত দিলে ৰাইজে বেয়া পায় গতিকে অনুৰাগীয়ে বেয়া পায় তোমালোকে জাস্টিস ফৰ জুবিন গাৰ্গ লিখি থাকা আৰু হেখিনি সময়তে এই চতুৰ মুখ্যমন্ত্ৰী জনে এটা এডভান্টেজ লৈ আকৌ পুনৰ মিয়া হিংসা তিৱাৰী কমিশন এইবিলাক কথা আকৌ সন্মুখত লৈ আহি নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ যি আখৰাত লিপ্ত হৈছে আমাৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে এই কথাটো ৰাইজৰ মাজলৈ লৈ যাব লাগিব আমাৰ ৰাজনৈতিক দলৰ কামটো কি ৰাজনৈতিক দলৰ কামটো হৈছে চৰকাৰ গঠন কৰা ক্ষমতাত আহা গুড গভৰ্নেন্স দিয়া ভাল চৰকাৰ এখন দিয়া কামটো আমাৰ ৰাজনৈতিক দলৰ হয় নে নহয় আমি ৰাইজক বুজাব লাগিব যে এইখন যিখন বিজেপি চৰকাৰে গুড গভৰ্নেন্স দিব পৰা নাই গুড গভৰ্নেন্সৰ নামত কি কাম কৰিছে গৰু চুৰ কৰিছে মাটি চুৰ কৰিছে কয়লা চুৰ কৰিছে সিন্ডিকেট চলাইছে বিজুলী বিল চুৰ কৰিছে আদানিক বিল বেছিকৈ ইয়াত আমাৰ তাত চুৰ কৰিবলৈ মাটি আনি দিছে জনগোষ্ঠীয় মাটি চুৰ কৰিছে আৰু এই কথাবিলাক ক'লে সোশ্যাল মিডিয়াত ট্ৰোল কৰি থাকিব এডক মিছা কথা কৈছে আজি তাৰিখত আমি কৈছো যে 19 দিনৰ পিছত কংগ্ৰেছে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব আমাৰ ৰাইজক বুজাব লাগিব যে ভোট চুৰ কৰি বিহাৰত যেনেকে আহিছে মহাৰাষ্ট্ৰত যেনেকে আহিছে অসমত কিন্তু এটো সুবিধা কৰিব আমি নিদিও তাৰ কাৰণে আমি প্ৰফেশনালি বুথ লেভেলত আমাৰ বুথবিলাক শক্তিশালী কৰিব লাগিব আমাৰ বুথে মানুহে নজৰ ৰাখিব লাগিব যে আমাৰ বুথত কোনবা 2 নম্বৰে মোবাইল ভোটাৰ কোনবা গুজৰাট ইউপিৰ পৰা ভোট দিছে নেকি তাক প্ৰফেশনালি ডিল কৰাটো হৈছে প্ৰফেশনাল কংগ্ৰেছৰ কাম আজি তাৰিখৰ পৰা ইয়াৰ পৰা আপোনালোকৰ প্ৰত্যেকখন জিলাৰ যি প্ৰতিনিধি আহিছে আপোনালোকে এটা বস্তু সতৰ্ক হ'ব লাগিব যে 1,86,000 কোটি টকা ধাৰ কৰা এইখন চৰকাৰে এইজন মুখ্যমন্ত্ৰী যেতিয়া ফাইনেন্স মিনিষ্টাৰ হৈ বিজেপিত আছিল 10,000 কোটি টকা যেতিয়া তৰুণ গগৈয়ে ধাৰ লগাই থৈ গৈছিল 15 বছৰত তেওঁ খালে বুলি দেশখন খালে বুলি আমাক অপবাদ দিছিলে
আৰু আজি প্ৰফেচনেল কংগ্ৰেছৰ প্ৰত্যেকজনে অসমত গৈ ক'ব লাগিব 9 বছৰত 1,80,000 কোটি টকা ধাৰ কৰি গৰ্ভত থকা সন্তানটোৰ মূৰতো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 50,000 টকাৰ ধাৰ লগাইছে। এই কথাবিলাক ৰাইজৰ মাজলৈ লৈ যাব লাগিব। 64,000 অসমৰ থলুৱা মানুহক, দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই মানুহৰ ঘৰত লুণ্ঠন আৰু ডকাইতি কৰিছে। এই কথাবিলাক ৰাইজৰ মাজলৈ লৈ যাব লাগিব। 7,000 অসমৰ চৰকাৰী স্কুল বন্ধ হৈছে আৰু 7.5 লাখ ল'ৰা ছোৱালীয়ে যোৱা 9টা বছৰত অসমৰ পৰা স্কুললৈ যোৱা বাদ দিছে। 7.5 লাখ ল'ৰা ছোৱালী যদি স্কুল যোৱা বন্ধ হয়, গলিয়ে গলিয়ে যদি মদৰ দোকান হয়, গলিয়ে গলিয়ে যদি ড্ৰাগছ আসক্ত ল'ৰা ছোৱালী হয়, তেতিয়াহ'লে 7.5 লাখ ডকাইত অসমখন শেষ কৰিবৰ কাৰণে এনাফ নহবনে? আৰু হিমন্ত বিশ্ব শৰ্মাই তাকে ক'লে কয় আমাক মিয়াৰ ভোট নালাগে। চতুৰালি কৰিবলৈ আৰু জেগা বিচাৰি পোৱা নাই। পবিত্ৰ মাৰ্ঘেৰিটা এটা পঞ্চায়ত ইলেকশ্যন খেলাৰ যোগ্যতা নথকা, কেৱল ভৰিৰ তেল মালিচ কৰি কৰি তেওঁ আমাৰ মাজত হিন্দু মুছলমানৰ যে বিভাজন আনিব বিচাৰিছে, এই কথাবিলাক তেওঁলোকক আমি ৰাইজক জনাব লাগিব। তাকে ক'লে তেওঁলোকে আমাক ট্ৰলাৰ লগাই দিয়ে, ভয় নকৰে। আমি আজি ইয়াৰ পৰা সেই ট্ৰলাৰক আমি বৰা আঙুলি দেখুৱাই দিছো। কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাত কৈছো, ব'লা তোমালোকে বহুত টকা খৰচ কৰিছিলা, উজনিত ব'লা। উজনিত পঞ্চায়ত এটা জিকি আহা, তৈলমৰ্দন কৰাৰ বাদে এটা পঞ্চায়ত জিকি আহিব পাৰিছা নেকি? সেইটো এটা বহুত ডাঙৰ কথা। সেইকাৰণে মই আপোনালোকক কৈছো, প্ৰফেচনেল কংগ্ৰেছৰ আজি প্ৰত্যেকজন মই সদস্যক কৈছো, আপোনালোকে ইংৰাজীত এটা কথা আছে, ফেচ ইজ দ্য ইণ্ডেক্স অফ মাইণ্ড। মনত যি কথা ভাবি আছে মুখত ফুটে। চেহেৰাত ফূৰ্তি থাকিব লাগিব। হতাশগ্ৰস্ত মানুহে কেতিয়াও ৰিজাল্ট দিব নোৱাৰে। ইলেকশ্যন হাৰা জিকা বেলেগ কথা। অসমৰ ৰাইজক এটা কথা বুজাব লাগিব, চল চাতুৰি আৰু তালি ভালিৰে হিমন্ত বিশ্ব শৰ্মাই যিখন অসমক আদানী আম্বানীৰ ওচৰত লুণ্ঠন কৰি অসমখন আদানী আম্বানীক চলাই দিয়াৰ যি চক্ৰান্ত কৰিছে, আজি আপুনি দুৰ্ভাগ্যজনক কথা, অসমৰ মাটিলৈ অসমত বিজুলী উৎপাদন কৰি ভাৰতৰ ভিতৰত চবতছে বেছি বিজুলী আমাক ইয়াত ইউনিটত বিক্ৰী কৰিব। এই কথাবিলাক অসমৰ ৰাইজে বুজিছে নে নাই? আজি যিজন মানুহ গুজৰাটত প্ৰায় 19,000 কোটি টকাৰ ড্ৰাগছ তেওঁ আপোনাৰ বিমানবন্দৰত ধৰিছিলে, আজি সেইজন মানুহে গোটেই ভাৰতবৰ্ষত দপদপাই ঘূৰি ফুৰিছে। মানুহৰ কতো আজি তাৰিখত হিচাপ নাইকিয়া হৈছে যে অসমখন বা ভাৰতখন কলৈ গৈ আছে। নৰেন্দ্ৰ মোদীয়ে কৈছে সবকা সাথ সবকা বিকাশৰ কথা। আজি মোক কওকচোন, হাজাৰ হাজাৰ মানুহ যেতিয়া লগ পাওঁ, বিকাশ কৰবাত হৈছে নে? মই যিহেতুকে লাইভত গৈছো, এটা অংক আপোনালোকক বুজাই দিব বিচাৰিছো। প্ৰফেচনেল কংগ্ৰেছৰ এই কাৰ্যনিৰ্বাহক সভাত উদ্যমিতা আঁচনিত আজি গৈ গাঁৱে গাঁৱে বুজাব, 5 বছৰৰ কাৰণে একোগৰাকী মহিলাক 10,000 টকা দিছে। 5 বছৰত কিমান দিন হয়? 365 দিনকে হলে 365 into 5 1825 দিন হয় নে নহয়? 10,000 টকাক 1825 দিনেৰে ডিভাইড কৰিলে গড় মানুহৰ গাইপতি জনমূৰে মাত্ৰ 5 টকা 60 পইচাকৈ দৈনিক মজুৰি অসমৰ মহিলাই পাই আছে। এইটো লুণ্ঠন হয় নে নহয়? 1250 টকা দি আছে। 1250 টকা 30 দিনক আপুনি ডিভাইড কৰক। এগৰাকী মহিলাৰ মাত্ৰ দৈনিক মজুৰি যদি মজুৰি হিচাপত চাই মাত্ৰ 41 টকা এগৰাকী মহিলাই পাই আছে। হুৱেৰেজ এজন যদি আপোনাৰ ঘৰত পকা মিস্ত্ৰী আহে, দৈনিক 900 টকা হাজিৰা আৰু যোগালীজনক 750 টকা হাজিৰাত কাম কৰিছে। দুৰ্ভাগ্যজনক কথা যে আজি অসমৰ সেই স্বাভিমান মহিলা, যাক আমি লক্ষ্মী, দুৰ্গা, সৰস্বতী বুলি আমি যাক সন্মান কৰো, যাক মূলা গাভৰু বুলি আমি জয়মতী বুলি সন্মান কৰো, আজি অসমৰ মূলা গাভৰু আৰু জয়মতীক মিটিং কৰিবলৈ আনি আনি দৈনিক 41 টকা আৰু 5 টকাকৈ হিমন্ত বিশ্ব শৰ্মাই যি অপমান কৰিছে, ই দুৰ্ভাগ্যজনক কথাই নহয়, ই ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে। এই কথাবিলাক ৰাজনৈতিকভাৱে আপোনালোকে লৈ যাব লাগিব। মই বহুত দীঘলীয়া নকৰি এটা কথাই আপোনালোকক ক'ব বিচাৰিছো, আমাৰ দলৰ যেতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব, টিকেট যেতিয়া দিয়া হ'ব,
এটা কথা সকলোৱে মনত ৰাখিব যে এইবাৰ এইখন যিটো চৰকাৰ কংগ্ৰেছৰ নাহিলে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, মীৰা বৰঠাকুৰ ৰেচন চলি থাকিব। কিন্তু আমাৰ লগত ঘূৰি থকা হাজাৰ হাজাৰ যিবিলাক কৰ্মী, এনেকুৱা কৰ্মী আছে, এইবাৰ যদি চৰকাৰ নাহে ল'ৰা ছোৱালীক আৰু স্কুলত পঢ়াব পৰা ভৱিষ্যত তেওঁলোকৰ নাই। অসমৰ এনেকুৱা লক্ষ লক্ষ হৰেণ, নগেন, বিপুনৰ ল'ৰা ছোৱালী আছে যাৰ স্কুল পঢ়িবলৈ স্কুল বন্ধ হৈছে। কংগ্ৰেছৰ যদি চৰকাৰ আনি পুনৰ চৰকাৰী স্কুল উদ্ধাৰ কৰা নহয়, এই সকলোবিলাক থলুৱা ল'ৰা ছোৱালী শিক্ষাৰ অভাৱত বকবকাই থাকিবলগীয়া অৱস্থা হ'ব। আজি প্ৰদূষণৰ কথা যদি কয়, ভাৰতবৰ্ষৰ ভিতৰত দিল্লীৰ পিছত গুৱাহাটী আজি প্ৰদূষিত চিটিলৈ পৰ্যবেক্ষিত হৈছে। ইমানেই পলিউশ্যন হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাক আমি যদি সুধো পলিউশ্যনৰ কথা, তেওঁ কয় মিয়াৰ ভোট নালাগে। আমি যদি কওঁ যুৱকসকলৰ সংস্থাপনৰ কথা, তেওঁলোকে কয় মিয়াৰ ভোট নালাগে। আমি যদি সুধো যে পাকঘৰত কিয় ৰেচনৰ দাম ইমান বৃদ্ধি কৰিছা, তেওঁ কয় মিয়াৰ ভোট নালাগে। আমি যদি সুধো যে নাৰী আজি সুৰক্ষা নাই, তেওঁলোকে কয় মিয়াৰ ভোট নালাগে। মই আজি হিমন্ত বিশ্ব শৰ্মাকে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা সুধিব বিচাৰিছো, হেৰ' অসুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱা চুৰ কৰি বহাব খুজিছ পদ। অসমখন এফালৰ পৰা লুণ্ঠন কৰিছা। অসমৰ মানুহৰ আজি তাৰিখত ভেটি তোমালোকে আদানী আম্বানীক সমজাই দি অসমখন নিশকতীয়া কৰিছা। অসমৰ ভাষা য'ত চলি থকা স্কুলবিলাক তোমালোকৰ হাতত নি হিন্দী বলয়ৰ ওচৰত হিন্দী স্কুলক তোমালোকে প্ৰমোট কৰিছা। হয়, আমাক ইংৰাজী মিডিয়ামৰ স্কুলো লাগে, আমাৰ ল'ৰা ছোৱালী ইংৰাজী শিকিব লাগে, হিন্দীও শিকিব লাগে। কিন্তু তাৰ মানে অসমৰ মাতৃভাষাক গল চেপা দিয়া সহ্য কৰা নহব। মই সেয়া আপোনালোকক কৈছো, ২৬ত কিন্তু অসমৰ ৰাইজে ভাল এখন চৰকাৰ আনিবৰ কাৰণে কংগ্ৰেছৰ মুখলৈ চাই আছে। দলে টিকেট কাক দিব বেলেগ কথা। মই আপোনালোকক কৈছো, প্ৰাৰ্থিত্ব কেন্দ্ৰিক যাতে সংঘাত নহয়, প্ৰাৰ্থিত্বৰ প্ৰচণ্ডৰ যাতে কোনো মানুহে গ্ৰুপিজিম নকৰে। ইলেকশ্যনত বোলে আমুকে টিকেট পালে কাৰণে মই নাপালো, মই গৈ তাত এন্ট্ৰি কৰিম, তেনেকুৱা ধৰণৰ কংগ্ৰেছক আমি কিন্তু বাছি উলিয়াব লাগিব। কাৰণ এইখিনি সময়ত অসম অস্তিত্বৰ সংকটত আছে। মৰাণ, মটক, কোচ ৰাজবংশী, সকলো যিমান চাহ জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, তিৱা জনগোষ্ঠী, সকলোৱে আজি তাৰিখত নিজৰ আইডেন্টিটি ক্ৰাইচিছত থকাৰ পিছত এইখিনি সময়ত যাতে নিৰ্বাচনত যাতে প্ৰাৰ্থিত্ব কংগ্ৰেছ কেন্দ্ৰিক যাতে কোনো সংঘাত নহয়, তাৰ কাৰণে কিন্তু আমি দৃষ্টি ৰাখিব লাগিব। ইন্টিগ্ৰিটি বহুত ডাঙৰ বস্তু। দলত থাকি যাতে দলত কোনো ধৰণৰ বিভাজন নহয়, দলত থাকি যাতে আমি কোনেও যাতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতত যাতে আমি লিপ্ত নহওঁ, তাৰ কাৰণে মই আপোনালোকক মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে আহ্বান জনাইছো। মই আপোনালোকক কথা দিছো, মই যদি কাইলৈ দলে মোক কয় আপুনি সংগঠনৰ কাম কৰক, মই হাঁহি হাঁহি সংগঠনৰ কাম কৰিম। মই ইলেকশ্যন খেলা বা তেনেকুৱা কিবা কথা সেইটো লৈ পেলাই ইমান এনেকুৱা একেবাৰে এডামেন নহয়। আৰু প্ৰত্যেককে আজি আপোনালোকক কৈছো, গ্ৰুপিজিম পলিটিক্সটোত আপোনালোক নগৈ সকলোৱে কংগ্ৰেছৰ আইডেন্টিটিটোক আপোনালোকে জীয়াই ৰাখক, কংগ্ৰেছৰ বিচাৰধাৰাটোক আপোনালোকে জীয়াই ৰাখক। মানুহৰ আগত আজি তাৰিখত আপোনালোকে গৌৰৱেৰে কওক যে আমি কংগ্ৰেছৰ সদস্য, কাৰণ এণ্টায়াৰ দ্য নেশ্যন বিল্ডিং কনচেপ্ট ৱাজ বিল্ড বাই কংগ্ৰেছ। ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো কোনে বনাইছিলে? ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো কংগ্ৰেছে বনাইছিলে। আৰু বৰ্তমান বিজেপিয়ে আহি কংগ্ৰেছৰ বনোৱা স্কুল বন্ধ কৰিছে, কংগ্ৰেছে বনোৱা প্ৰত্যেকটো প্ৰতিষ্ঠান তেওঁলোকে প্ৰাইভেটাইজেশ্যন কৰিছে। প্ৰাইভেটাইজেশ্যন লাগে, আমি এয়াৰটেলৰ বিৰোধ কৰা নাই, কিন্তু BSNL আমি চৰকাৰী হৈ থকাটো বিচাৰিছিলো, হয়নে নহয়? আমি DRDO এইটো এটা পাব্লিক সেক্টৰ ইউনিট হৈ থকা আমি বিচাৰো। আমি জাগিৰোডৰ পেপাৰ কল, যোগী গোপাৰ পেপাৰ কল আমি পাব্লিক সেক্টৰ হৈ থকাটো আমি বিচাৰো, বিচাৰে নে নিবিচাৰে? অসমৰ পৰা তেল, কয়লা, চাহপাত, গেছ সকলোবিলাক দিয়াৰ পিছত আজি আদানী আম্বানী যদি অসমৰ মালিক হ'ব বিচাৰে, এইটো কংগ্ৰেছে কেতিয়াও সহ্য নকৰে। আদানী আম্বানীকো আমি কৈছো যে আদানী আম্বানীকো আমাক লাগে, কিন্তু আদানী আম্বানী আমাৰ ওপৰত মূৰত বহি টিঘিল গিলাব, এইটো কেতিয়াও কংগ্ৰেছে সহ্য নকৰে। সেয়ে মই আপোনালোকৰ সকলোকে ৰাজনৈতিক উত্তৰণৰ কামনা কৰিছো। মোৰ এখন ফুটবল খেল অপেনিং আছে 2টা বজাৰ পৰা, 2টা বাজি গৈছে, গতিকে মই আপোনালোকৰ পৰা বিদায় ল'ম। মই খালি এটা কথাই কৈছো, ফূৰ্তিৰে কাম কৰিবৰ কাৰণে শিকিব লাগিব। হতাশ যদি মনত থাকে পাৰফৰ্ম কৰিব নোৱাৰিব।
মইতো আপোনালোকেতো চৰকাৰত কাম কৰিছে, মই এটা বছৰো আজি 52ত মই চৰকাৰত কাম কৰা নাই, মই কেতিয়াও হতাশ হোৱা নাই। মানুহে ভাবে বিৰোধীত থকা মানে আপুনি কিটো পাইছে বুলি কয়, তেওঁলোকে নাজানে বিৰোধীৰ কিমান প্ৰবল ক্ষমতা এটা আছে। বিৰোধী শক্তিশালী হৈ থাকিলে চৰকাৰে টিঘিল গিলাব নোৱাৰে। বিৰোধী ইমান নৈতিকতাৰে কাম কৰা দৰকাৰ যে আমেৰিকাত যদি আপোনালোক যায়, যে আমেৰিকাত শ্বেডো গভৰ্ণমেণ্ট বুলি কয় বিৰোধীক, তাৰমানে গভৰ্ণমেণ্টে যদি যি বেয়া কাম কৰিব বিৰোধীয়ে তাক আজৰি চৰকাৰক দৃষ্টি নিক্ষেপ কৰিব। কিন্তু আমাৰ বিৰোধীত থাকিলে হতাশ হৈ থাকে, ভাবে যে পাৱাৰ নাই কি কৰিম। মই আপোনালোকক সেইকাৰণে কৈছো, সবলভাৱে আপোনালোকে এবাৰ পৰা দৃষ্টি ৰাখক যে ২৬ত চৰকাৰ কাৰ হব? কংগ্ৰেছৰ হব। হিমন্ত বিশ্ব শৰ্মাই তালি ভালি আৰু পুলিচ আৰু ভোট চুৰি যদি কৰি চৰকাৰে বেলেগ কথা, কিন্তু মই কৈছো ৰাইজৰ যদি জনাদেশ, নিৰপেক্ষ জনাদেশ আপুনি দিয়ে, কোনো কাৰণতে এই স্বেচ্ছাচাৰী বিভাজিত অনবৰত হিন্দু মুছলমান কৰি থকা স্কুল কলেজ বন্ধ কৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনসাধাৰণে কেতিয়াও পুনৰ ক্ষমতালৈ নানে বুলি মোৰ আত্মবিশ্বাস আছে। আৰু সেইকাৰণে তেওঁলোকে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তিৱাৰী কমিশনৰ কথা কয়। আমি তেওঁক খোল্লা কৈছো, কৰা তুমি তিৱাৰী কমিশন ইন্ট্ৰডিউচ বিধানসভাত কৰা, আমি সেইটো কাৰণে ভয় কৰা নাই। কাৰণ হিমন্ত বিশ্ব শৰ্মাই নাজানে তিৱাৰী কমিশনৰ সেই 500 পৃষ্ঠা জোৰা কমিশনত তাত কংগ্ৰেছৰ কথা তাত লিখি থৈ যোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই যদি মানুহক ভেলকিবাজি কৰি নেলিৰ হত্যাকাণ্ডৰ কথাত যদি কংগ্ৰেছলৈ তেওঁ পাথৰ মাৰিব বিচাৰিছে, ৰাষ্ট্ৰপতি শাসন থকা সেইখিনি সময়ত 7টা সংগঠনৰ মাজত যিবিলাক হৈছিল তাত কোনো ৰাজনৈতিককৰণ তিৱাৰী কমিশনত লিখি থৈ যোৱা নাই, তাত কোনো ধৰ্মীয় মেৰু বিভাজনৰ কথা তাত লিখা নাই। হিমন্ত বিশ্ব শৰ্মাৰ ভেলকিবাজি বহুত হল। সেইকাৰণে আপোনালোকে এই কথাবিলাকৰ প্ৰতি ৰাজনৈতিকভাৱে আপোনালোকে সজাগ হৈ কথাবিলাক ৰাইজৰ মাজত লৈ গৈ ২৬ত চৰকাৰ আনি অসমত গুড গভৰ্নেন্সৰ কামৰ দায়িত্ব কংগ্ৰেছ দলক দিবৰ কাৰণে আপোনালোকে মানে সৈনিক, আমি সকলোৱে ঐক্যবদ্ধভাৱে এইবাৰ চৰকাৰ আনিব পাৰিম বুলি মই আপোনালোকৰ ওচৰত বিশ্বাস ৰাখি সকলোৰে ৰাজনৈতিক উত্তৰণৰ কামনা কৰি, দীৰ্ঘায়ু কামনা কৰি, প্ৰফেচনেল কংগ্ৰেছৰ অধ্যক্ষ ৰিমজিম বৰা মোৰ বহুত পুৰণা চিনাকি, এই কংগ্ৰেছত মানে দায়িত্ব লোৱাৰ আগৰ পৰা চিনাকি, বহুত ভদ্ৰ ল'ৰা, তেওঁ নিজে এজন এণ্টাৰপ্ৰেনাৰ। মই আশা ৰাখিছো আপোনালোকে সকলোৱে খুব ধুনীয়াকে কাম কৰি দলটোক শক্তিশালী কৰিব বুলি আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। আৰু এটা শ্লোগান দিম, সকলোৱে দিব, কংগ্ৰেছ কংগ্ৰেছ কংগ্ৰেছ। থেংক ইউ।